আলাইকুম নমস্কাৰ। আজি আমাৰ অসমৰ বদৰুদ্দিন আজমল চাহাবে কেইটামান কথা কৈছে, যেন ইলেকশ্যন হাৰাৰ পিছতো যেন কৈছে আমি যিবিলাক কাম আগত ধৰাইছোঁ সেইবিলাক কাম আমি কৰি দিম। আপোনালোকে দোৱা কৰিব, আশীৰ্বাদ কৰিব। আমি হজত গৈ আছোঁ, হজত গৈ আপোনালোকৰ ওচৰত মই দোৱা প্ৰাৰ্থনা কৰিম আৰু মোৰ কাৰণে আপোনালোকে দোৱা প্ৰাৰ্থনা কৰিব। বাকী বদৰুদ্দিন আজমল চাহাবে কি কৈছে আপোনালোকে সকলোৱে আহক, ভিডিঅ'টো আমি শুনো। মৌলানা বদরুদ্দিন আজমল আমার এই ইলেকশনত আমার যিসকলে নগাঁও, ধুবুৰী, কৰিমগঞ্জত আমাৰ ইউৰিকক ভোট দিছে, যিসকলে দিয়া নাই, মই চবৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আছোঁ। জৰুৰ আমাৰ ত্ৰুটি আছিল, আমি আপোনালোকৰ যিমান সেৱা কৰিব লাগে সেইটো কৰিব পৰা নাই। এইটো কাৰণে আপোনালোকে আমাক যে পলিটিকেল মাত এতিয়া নামাতাটোৱেই ভাল। মই হজত গৈ আছোঁ, ইনশাল্লাহ দেওবাৰে ৰাতি মই বম্বেৰ পৰা তাৰ কাৰণে ওলাই যাম। আপোনালোকে মোৰ কাৰণে দোৱা কৰিব, মই আপোনালোকৰ কাৰণে দোৱা কৰিম। আৰু ইনশাল্লাহ হজৰ পৰা অহাৰ পিছত আল্লাহ যদি মেহৰবানী হয়, মোৰ হাতত যিমান কাম আমি লৈছিলোঁ সেইটো মই আৰম্ভ কৰিম ইনশাল্লাহ। বৰপেটাৰ যিমান ব্ৰিজ লাগে, ধুবুৰীত আমাৰ ইউনিভাৰ্চিটিৰ মোৰ মাত হৈছে, এইটো 1 বছৰৰ ভিতৰত ইনশাল্লাহ আল্লাহৰ যদি মই মৰ্জি হয় মই এইটো আনাৰ চেষ্টা কৰিম। আর আমার এটা ধুবুৰীত আহাম হস্পিটেলৰ ব্ৰাঞ্চ এটা আমি কমচে কম 100 বেডৰ দিয়াৰ আমি প্ৰগ্ৰাম লৈছোঁ। বৰপেটাত আৰু এটা 100 বেডৰ প্ৰগ্ৰাম, এইটো লাহে লাহে 200-300 বেডলৈকে যাব। এইটোত মই কাম কৰিম। ফ্লাড আৰু ইৰ'শ্যনৰ কাৰণে যিমান কাম কৰিব লাগে পাৰিছিল, যিমান মই চেষ্টা কৰিছোঁ পাৰিছোঁ, যিমান হোৱা নাই এইটোৰ কাৰণে মই দোৱা কৰিম আৰু আহাৰ পিছত আমি লাগিম। আৰু ইনশাল্লাহ আপোনালোকৰ জানি খুচি হ'ব, কালি আমাৰ সুপাৰ 40ৰ ৰিপৰ্ট ওলাইছে। আর সুপার 40 মেডিকেলত আমার মোর দেন 550ৰ ওপৰত ল'ৰা ছোৱালী আমাৰ এন্ট্ৰেন্স পাইছে, এডমিশ্যন পাইব ইনশাল্লাহ। এইটোৰ ভিতৰত কমচে কম 60জন অনলি আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত থাকিব, ধুবুৰী মোৰ সমষ্টিত থাকিব। দোৱা কৰিব যে অহা দিনত ইনশাল্লাহ অহা বাৰত কমচে কম 100 হোক, তাৰপিছত আৰু বেছি হোক। এইটো আমাৰ যিটো আমাৰ এডুকেশ্যনৰ যাত্ৰা আছে এইটো আমাৰ চালু থাকিব। হস্পিটেলৰ কাম আমি কৰি থাকিম, ৰাস্তা ঘাটৰ কাম কৰি থাকিম, আৰু আপোনাৰ ইউনিভাৰ্চিটি মেডিকেল কলেজৰ কাম যিটো আমাৰ কৰাৰ প্লানিং আছিল সেইটো আমি কৰি থাকিম। আপোনালোকে মোৰ কাৰণে দোৱা কৰিব।